So, hello everyone, কি খবৰ? আজি আমি ট্ৰিগনোমেট্ৰিৰ লেকচাৰ নাম্বাৰ 2 আৰম্ভ কৰিম য'ত আমি লেকচাৰ নাম্বাৰ 1 য'ৰ পৰা শেষ কৰিছিলো আৰু তাৰ পৰা এইখিনি আমি আগুৱাই নিম ওকে সো যদি তোমালোকে লেকচাৰ নাম্বাৰ 1 টো চাইছা ধুনীয়াকৈ বুজি পাইছা কোনখিনি বস্তু আমি জানিব লাগে ৰাইট আমি তাতে কি কি শিকিছিলো যেনেকৈ আমি ট্ৰিগনোমেট্ৰিক অনুপাতবোৰ আমি কেনেকৈ উলিয়াও সিহঁতৰ ৰিলেশ্যন লম্ব ভূমি আৰু কৰ্ণৰ লগত কেনেকুৱা হয় একদম সাইন থিটা কস থিটা টেন থিটা কট থিটা সেক থিটা কসেক থিটা এইখিনি বস্তু পঢ়িছিলো ৰাইট এতিয়া এইখিনি বস্তুকে আমি এবাৰ প্ৰথমে ৰিভাইজ কৰিলো আমি প্ৰথম এইটো কোৱেশ্চন কৰিম ওকে য'ৰ পৰা এৰিছিলো তাৰ পৰা কোৱেশ্চনটো কৰিম সো আমি এবাৰ ৰিভাইজ কৰি লৈছো আমি কি পঢ়িছিলো আমি ট্ৰিগনোমেট্ৰিক অনুপাত টোটেল কেইটা পাইছো 6টা পাইছো 6টা কি আছিল 6টা আছিল আমাৰ সাইন থিটা কস থিটা টেন থিটা সেক থিটা আৰু কসেক থিটা ৰাইট য'ত আমি কি পঢ়িছিলো এই সাইন থিটাটো আমাৰ যোনবোৰ ট্ৰিগনোমেট্ৰিক অনুপাত প্ৰথমে চেপ্টাৰটোৰ মিনিংটো বুজিছিলো ট্ৰিগনোমেট্ৰি বুজোতে কি কৈছিলো যে ট্ৰিগনোমেট্ৰি মিন্স ট্ৰিগনোমেট্ৰি ৰাইট ট্ৰিগনোমেট্ৰি ইয়াতে কি ট্ৰাই মানে কি থ্ৰী গণ মানে কি সাইড আৰু মেট্ৰি মিন্স জিঅমেট্ৰি মানে ইয়াতে তিনিটা যোনটো আমাৰ সাইডৰ যোনটো বহুভুজ সেইটো পঢ়ি আছো তিনিটা বাহুৰে গঠিত বহুভুজটো কি বুলি কওঁ আমি ত্ৰিভুজ বুলি কওঁ ৰাইট সো ট্ৰিগনোমেট্ৰিত আমি কি পঢ়ো ত্ৰিভুজৰ বিষয়ে পঢ়ো কোনটো ত্ৰিভুজৰ বিষয়ে পঢ়ো অনলি সমকোণী ত্ৰিভুজ 90 ডিগ্ৰী এংগল য'ত এটা কোণ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী তেতিয়া আমি তাক কি কোণ বুলি ক'ম সমকোণ আৰু ত্ৰিভুজটোক সমকোণী ত্ৰিভুজ ধৰি ললো এই নাম দি দিছো এ বি আৰু চি এতিয়া আমি কি বুলি জানো যদি মই ইয়াৰ পৰা চাইছো চি এংগল সাপেক্ষে যদি মই চাওঁ চি এংগল সাপেক্ষে চালে এই চি এংগলটোৰ ফ্ৰণ্টত যোনডাল থাকিব ৰাইট সেইডালক আমি কি বুলি কওঁ লম্ব বা পাৰপেণ্ডিকুলাৰ আৰু যোনডাল তাৰ ওচৰত থাকিব সেইডালক আমি কি বুলি ক'ম ভূমি বা বেছ আৰু যোনডাল দীঘলকে থাকিব সেইডালক আমি কি বুলি ক'ম হাইপটেনিউজ বা কৰ্ণ এতিয়া আমি সাইন থিটা কস থিটা টেন থিটা ওলোৱাৰ নিয়ম শিকিছিলো ৰাইট আমি কেনেকৈ উলিয়াইছিলো মনত আছেনে যদি নাজানা ধুনীয়াকৈ লেকচাৰ নাম্বাৰ 1 টো চাই ল'বা তাতো ধুনীয়াকৈ মই বুজাই দিছিলো আকৌ এবাৰ বুজাই দিছো তাত আমি কেনেকৈ মনত ৰাখিছিলো পণ্ডিত বদ্ৰী প্ৰসাদ হৰ ভোলে আমি এনেকৈ মনত ৰাখিছিলো ৰাইট আমি এনেকৈ মনত ৰাখিব পাৰো কি বুলি পাপা বিৰি পিয়োগে হা বেটা আৰু এটা কি আছিল পাকিস্তান ভুখা পিয়াসা হিন্দুস্তান হাৰা ভাৰা আমি এনেকৈ মনত ৰাখিব পাৰো ৰাইট য'ত আমি কি কৈছিলো প্ৰথম ৰেচিঅ'টোৱে আমাক কি বুজায় সাইন থিটা তাৰপিছতে কস থিটা তাৰপিছত টেন থিটা ৰাইট এনেকৈ যাওঁ সাইন থিটা কস থিটা টেন থিটাৰ পিছত এইখিনিত কি আহিব কট থিটা টেনৰ পিছত ওকে কট থিটাটো ৰৈ গ'ল ইয়াতে কট থিটা সেক থিটা আৰু কসেক থিটা ৰাইট সো টেনৰ পিছত আমাক কি আহিব ইয়াতে কট থিটা তাৰপিছতে কি আহিব আমাৰ সেক থিটা কট সেক আৰু কি আহিব কসেক থিটা ওকে এইখিনিলৈ ক্লিয়াৰ আছিল য'ত আমাক সাইন থিটা উলিয়াব দিলে আমি কি কৰিছিলো পি আৰু এইচ লিখিছিলো ওপৰৰ পৰা তললৈ আৰু তলৰ পৰা লিখিলে আমি তলৰ পৰা ওপৰলৈ যাম যেনেকৈ পি বাই এইচ সাইন থিটা পি বাই এইচ কস থিটা বি বাই এইচ টেন থিটা পি বাই বি কট থিটা লিখিলে কি লিখিম বি বাই পি বা এইটোকে উল্টা কৰি দিম বি বাই পি সেক থিটা লিখিলে কি কৰিম কস থিটাক উল্টা কৰিম সেক থিটা কস থিটা উল্টা হয় নে বি বাই এইচ এইচ বাই বি কসেক থিটা 1 বাই সাইন থিটা মিন্স এইচ বাই পি যোৱাকালি আমি ইম্পৰ্টেণ্ট ফৰ্মুলা কিছুমানো পঢ়িছিলো য'ত আমাৰ ফৰ্মুলাবোৰ কি আছিল সাইন থিটাটো কাৰ উল্টা আছিল কাৰ গুণাত্মক বিপৰীত আছিল কসেক থিটা তাৰপিছতে কস থিটাটো কাৰ গুণাত্মক বিপৰীত আছিল 1 বাই সেক থিটা তাৰপিছতে টেন থিটাটো কাৰ গুণাত্মক বিপৰীত আছিল 1 বাই কট থিটা য'ত আমি কি লিখিব পাৰো যদি আমি বৰ্জ্য পূৰণ কৰি দিওঁ বা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিওঁ আমি ইয়াতে কি লিখিব পাৰো সাইন থিটা ইনটু কস থিটা সাইনৰ তলত একো নাই মানে কি আছে এক এটা আছে য'ত এই একটোৱে এই একটোক পূৰণ কৰিম আৰু সাইন থিটাই কস থিটাক পূৰণ কৰিম আমি কি ক'ব পাৰো যে সাইন থিটা ইনটু কসেক থিটা ইকুৱেল টু 1 ঠিক তেনেকৈ কস থিটা ইনটু সেক থিটা cos theta into sec theta equal to 1 আৰু ঠিক তেনেকৈ tan theta into
cot theta equal to 1 এটো লিখিব পাৰো আৰু আমি কি বুজিছিলো tan theta আমি কেনেকৈ লিখিব পাৰো sin theta by cos theta right আমি এনেকেও বুজিছিলো sin theta is equal to tan theta by cot theta sin theta by cos theta লিখিব পাৰো tan theta মানে right সো এইকেইটা আছিল যোনকেইটা আমি ফার্স্ট লেকচাৰত বুজিছিলো আৰু ইয়াৰ পৰা ধুনিয়াকৈ আমি কি কৰিছিলো কোৱেশ্চন প্ৰেক্টিস কৰিছিলো সো আজিৰ কোৱেশ্চনটো তোমালোকৰ কি আছে যে যদি ABC C কোণটো 90 ডিগ্ৰী যেতিয়া এটা কোণ 90 ডিগ্ৰী বুলি কয় তেতিয়া আমি কি বুজিব লাগিব সেই ত্ৰিভুজটো কোনটো ত্ৰিভুজৰ কথা কৈছে সেই ত্ৰিভুজটো হল সমকোণী ত্ৰিভুজ যত এটা কোণ 90 ডিগ্ৰী আৰু এটা কথা এটা আজি নতুন বস্তু এটা পঢ়িম ওকে সো 90 ডিগ্ৰী যত AB যত এটা বাহুৰ মান 29 দিয়া আছে আৰু আনটো বাহুৰ মান কিমান দিয়া আছে 21 আৰু আমি কোনটো কোণৰ সাপেক্ষে চাব লাগিব বুলি কৈছে AB and C এংগল ABC সাপেক্ষে সেই কোণটোৰ সাপেক্ষে আমি চাব লাগিব বুলি কৈছে হল সো তাৰ পিছত আমাক কি উলিয়াব দিছে cos theta plus sin theta আৰু পিছতে cos square theta minus sin square theta প্ৰথমে cos square theta plus sin square theta আমি এক্সামত এনেকুৱাকে মানে স্পিড কিছুমান বস্তু ভাবো যত আমি ডাইৰেক্টলি আমি কি কৰি দিও জানানে জুনে গোটেই চ্যাপ্টাৰটো পঢ়ে কিয়তে ভাবে যে ইয়াত sin theta plus cos theta লিখক cos square theta plus sin square লিখক বা cos square theta plus sin square theta লিখক equal to 1 আহিব লাগে সো আমি ডাইৰেক্টলি 1 পাতি দিও হনে কিন্তু তেনেকুৱা নহয় যেতিয়া তোমালোকক কোনোবা এটা কোৱেশ্চনত ভ্যালু দিয়া থাকে দ্যাট মিন্স তোমালোকে ক্যালকুলেট কৰিবই লাগিব এক্সামিনাৰে এনেকুৱা নহয় যে তোমালোকে কোৱেশ্চনটো দেখিলে চকুদি কৰিব পাৰিব এটলিষ্ট কিবাটো কৰিব লাগিব যদি কোৱেশ্চনটো 2-3 মাৰ্কছৰ দিছে এটা লাইনতটো এনসাৰ কেতিয়া ওলাব নোৱাৰে দ্যাট মিন্স তুমি যোনটো এনসাৰ ওলাইছা হেতু ভুল হবও পাৰে মানে সো প্ৰথমে আমি কি কৰিব লাগিব ধুনিয়াকে কৰি চাব লাগিব কোৱেশ্চনটো ৰাইট সো প্ৰথমে এখিনি মুছে দিছো মই তাৰ পিছত কোৱেশ্চনটো সলভ কৰিছো এবাৰ চাই লোৱা যদি লিখি আছে ধুনিয়াকে এখিনি প্ৰিভিয়াস ক্লাছৰ ৰিকেপ আছিল ওকে ওকে sin থিটাৰ মানে ট্ৰিগোনোমেট্ৰি অনুপাত কেটা কি আছিল আৰু এবাৰ ৰিভাইজ কৰা মোৰ লগত sin থিটা cos থিটা tan থিটা cot থিটা sec থিটা আৰু cosec থিটা যেহেতু ভিডিওস কেটা তোমালোকৰ 1 ঘন্টা সামথিং ওচৰ পাজৰ বা 1 ঘন্টা পাৰ হৈ গৈছে কেতিয়াবা সো ধুনিয়াকে তোমালোকে যদি 1 ঘন্টা চাবও নোৱাৰা একদম আধা আধাকে চাবা ওকে যাতে তোমালোকে নিজৰ কন্টিনিউটিটো ব্ৰেক নকৰা ওকে যিমানখিনি চাইছা মনোযোগেৰে চাবা কোৱেশ্চন প্ৰেক্টিস কৰিবা ইয়াত যেখিনি পঢ়াইছো প্ৰথমে এখিনি পঢ়িবা তাৰ পিছত কোৱেশ্চনৰ কিতাপত যিমানখিনি কোৱেশ্চন আছে হেখিনি ট্ৰাই কৰিবা বিকজ আমি গোটেই চ্যাপ্টাৰটো বেসিকৰ পৰা এডভান্সলৈ উঠাইছো ইয়াৰ পিছত যদি তুমি আৰডি শৰ্মা কৰা বা আৰএছ আগৰৱাল ষ্টেণ্ডাৰ্ড বুকছবোৰ তোমালোকে ট্ৰাই কৰা ধুনিয়াকে কৰিব পাৰিবা ওকে সো ধুনিয়াকে কোৱেশ্চন প্ৰেক্টিস কৰো সো এবিসি দিয়া আছে ওকে এবিসি মানে প্ৰথম কি দিছে এংগল সি টু 90 ডিগ্ৰী বুলি কৈছে ৰাইট এংগল সি 90 ডিগ্ৰী মানে এই 90 ডিগ্ৰী কোনটোত আমাৰ কি দিছে C আৰু বাকি কেটা বহাই দিয়া এটো B আৰু এটো A আৰু এটো B ওকে এটো কিমান হল B এতিয়া AB মান কিমান দিয়া আছে AB মান আমাক কিমান দিয়া আছে 29 ম্যাথছতে হোক বা সায়েন্সতে হোক যেতিয়া আমি কোৱেশ্চন কৰো বা whether it is from physics portion or chemistry portion right যেতিয়া আমি তাৰ ইউনিট এটা লিখিব লাগে যোনটো একক লিখিব লাগে যেহেতু আমাক কৈ নিদিয়ে যে এটো এককটো কিমান হ'ব তেতিয়া তেনে ক্ষেত্ৰত আমি সেই ইউনিটটো তাৰ একক বুলি লিখি আহো 21 ইউনিট ৰাইট সো মনত ৰাখিবা সো BC আমাক কিমান দিয়া আছে BC আমাক কিমান দিয়া আছে 21 ইউনিট বা একক আৰু আমাক কোনটো এংগলৰ সাপেক্ষে দিয়া আছে A B আৰু C A B C that means কোনটো কোণ এইটো কোণ A B মনত ৰাখিবা যোনটো মাজত থাকে তিনটা হিচাপত যোনটো মাজত থাকে সেইটো কোণেই হ'ব তোমালোকৰ যোনটো উলিয়াব দিছে মানে B কোণৰ সাপেক্ষে আমি এটো কিমান দিয়া আছে থিটা এতিয়া আমি উলিয়াব লাগে cos square theta plus sin square theta আৰু cos square theta minus sin square theta cos square theta আৰু sin square theta আমি কি জানো sin theta মানে আমি কি জানো p by h ইয়াক যদি আমি স্কয়ার কৰিব লাগে বহুত ষ্টুডেন্টে তোমালোকে কি কৰা যে sin theta যেতিয়া আমি হোল স্কয়ার কৰো কি লিখো জানানে sin theta হোল স্কয়ার এটো ভুল থিটা কি হল থিটা হল এংগল মানে এংগলৰ ওপৰত কেতিয়াও আমি স্কয়াৰ নিদিও সো যদি তোমালোকে এনেকে লিখা এটো ভুল ইয়াৰে যোনটো right approach কি হব যে sin
সাইন আছে ন তাৰ ওপৰত স্কোৱাৰ দিম, তাৰপিছত কাষত আমি এংগুলটো লিখিম ইকুৱেল টু, যদি ইয়াকো আমি হোল স্কোৱাৰ কৰি দিওঁ কি হ'ব p/h হোল স্কোৱাৰ, ৰাইট, য'ত আমি কি লিখিব পাৰোঁ সাইন স্কোৱাৰ থিটা ইজ ইকুৱেল টু p² / h², আমি এইটো লিখিব পাৰোঁ। ঠিক তেনেকৈ কছ স্কোৱাৰ ভেলুটো আমাৰ কি হ'ব, কছ স্কোৱাৰ থিটা যদি উলিয়াও আমি, কছ স্কোৱাৰ থিটা উলিয়ালে কি হ'ব, কছ থিটা মানে কি আছিল b/h, দেট মিনছ b² ডিভাইডেড বাই h²। চ' এতিয়া তোমালোকে অকণমান ট্ৰিক হিচাপতো কৰিব পাৰা। অলৰেডি আমি যিহেতু চোৱা ইয়াতে কি লাগে আমাক পি মানটো লাগে, আমি পি মানটো উলিয়াব লাগিবই। আৰু যিহেতু এইটো সমকোণী ত্ৰিভুজত আমি পি মানটো আমি কেনেকৈ উলিয়াব পাৰোঁ, পাইথাগোৰাছৰ সূত্ৰ মতে, ৰাইট, পাইথাগোৰাছৰ সূত্ৰ মতে, পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব, বানান ভুল হ'ব পাৰে চাই ল'ব। পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি কৰিব পাৰোঁ যে অতিভুজ স্কোৱাৰ বা কৰ্ণ কি এডালত এটা আটাইতকৈ দীঘলডাল এ বি, কি লিখিব পাৰোঁ এ বি স্কোৱাৰ মানে কৰ্ণ স্কোৱাৰ ইজ ইকুৱেল টু ভূমি স্কোৱাৰ মিনছ বি চি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ, লম্ব যোনডাল আমাৰ অনুভূমিক ৰেখাৰ ওপৰত উলম্ব হিচাপে থাকে সেইডালক লম্ব বুলি কওঁ এ চি, আৰু কি কৰিব লাগিব স্কোৱাৰ। পাইথাগোৰাছে কি কৈছিল যে কোনোবা এটা সমকোণী ত্ৰিভুজৰ যদি তাৰ অতিভুজ মানে যোনডাল দীঘলকে থাকে সেই ৰেখাডালক যদি আমি বৰ্গ কৰোঁ তেন্তে যোন দুটা বাহু থাকি গ'ল তাক বৰ্গ কৰি যোগ কৰোঁ যদি সেইটো ভেলুৱে পাম আমি। অ'কে, এইটো কি কৈছিল তোমালোকৰ পাইথাগোৰাছৰ সূত্ৰ মতে। অ'কে, চ' এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে ইয়াৰ পৰা আমি কি উলিয়াই লওঁ, এ চি উলিয়াই লওঁ। ইয়াৰ পৰা যদি আমি এ চি উলিয়াব লাগে আমি কি লিখিব পাৰোঁ, এ বি হোল স্কোৱাৰ, আগৰ পৰা লেফ্ট ছাইডত আছিল এতিয়াও লেফ্ট ছাইডতে আছে, বি চি আগতে কোন ছাইডে আছিল, ৰাইট ছাইডতে আছিল, তাক আমি যদি লেফ্ট ছাইডে আনো, এইটো আগতে কি আছিল প্লাছ বি চি, একো নাই মানে প্লাছ সমান চিন পাৰ হ'লে কি হ'ব মাইনাছ বি চি হোল স্কোৱাৰ। অ'কে, আৰু সমান চিনৰ ৰাইট ছাইডে আগৰ পৰা এ চি আছিল এতিয়াও এ চি দিছোঁ। এতিয়া মই এ চিটো ইফালে লিখিম, এইটো সেইফালে লিখিম, কিয় প্ৰব্লেম আছে জানো, নাই, বিকজ আমি ইণ্টাৰচেঞ্জ কৰিব পাৰোঁ, ইফালে লিখা বা সিফালে লিখা একেটা কথা, যদি অনলি আমি কি মনত ৰাখিব লাগিব যাতে সিহঁতৰ চিনকেইটা সলনি নহয়। অ'কে, এ চি উলিয়ালে আমি কি কৰিম, ৰুট অভাৰ এ বি স্কুৱেৰ মাইনাছ বি চি হোল স্কুৱেৰ লিখিম, ৰাইট। এ চি ইজুকেলটো আমি কি লিখিব পাৰোঁ, ইয়াৰ পৰা এ চি লিখিলে আমি কি লিখিম, এ চি লিখিলে আমি লিখিম যে এ বি মানটো কিমান আছিল, আমাক এ বি কিমান দি আছিল 29 হোল স্কোৱাৰ মাইনাছ বি চি মান আমাক কিমান দিয়া আছে, আমি অবভিয়াছলি জানিব লাগিব আমাক বি চি কিমান দিয়া আছে, হয়নে, আমাক বি চি কিমান দিয়া আছে 21 হোল স্কোৱাৰ, বি চি 21 হোল স্কোৱাৰ। 29 হোল স্কোৱাৰ কৰিলে কিমান হ'ব জানানে, 29 হোল স্কোৱাৰ যদি কৰোঁ আমাৰ কিমান হ'ব। এতিয়া যেতিয়া এটা কথা মনত ৰাখিব পৰা, যেতিয়া তোমালোকক এইকেইটা সংখ্যা আমি কেনেকৈ উলিয়াব পাৰোঁ, বৰ্গ কৰি 29 × 29 সেনেকৈ কৰি পেলাই উলিয়াব পাৰোঁ, বা আমি কেনেকৈ উলিয়াব পাৰোঁ, আমি উলিয়াব পাৰোঁ দুইটাতে বৰ্গ কৰি উলিয়াব পাৰোঁ, বা আমি আৰু এটা ফৰ্মুলা কি পঢ়িছিলোঁ ক্লাছ 8ত, এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মুলা কি পঢ়িছিলোঁ, এ প্লাছ বি ইনটু এ মাইনাছ বি, আমি এইটো ফৰ্মুলা পঢ়িছিলোঁ, ৰাইট। যেতিয়া আমাৰ এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ হয় আমি কি লিখোঁ, এ প্লাছ বি ইনটু এ মাইনাছ বি, ইয়াতে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ সেইটো ষ্টাইলত আছে, চ' কি লিখিম এ প্লাছ বি ইনটু কি লিখিম এ মাইনাছ বি 29 মাইনাছ 21, ইয়াৰ পৰা এ চি উলিয়ালে কিমান হ'ব দেখা পাইছানে, তলত আহিছে, য়েছ, এইটোৰ পৰা বিয়োগ কৰিলে কিমান হ'ব, এইটোত 8, অ'কে 9 × 1 = 10, 0 1 2 2 4 50 ইনটু কিমান হ'ব 29ৰ পৰা 21 গ'লে 8, এ চি ইজুকেল টু ৰুট কিমান হ'ব 400, ৰুট 400 মানে 400ৰ বৰ্গমূল কি, এনেকুৱা এটা সংখ্যা যোনটো সংখ্যা দুটা পূৰণ কৰিলে পাওঁ, কিমান হ'ব 20, আহিছেনে এইখিনি। অ'কে, চ' 20 আমি কি লিখিম একক, এ চি মানটো আমাৰ কিমান হ'ল 20 একক হ'ল। ইয়াৰ পৰা আমি কি উলিয়াব লাগে, কছ স্কুৱাৰ থিটা প্লাছ চাইন স্কুৱাৰ থিটা, আমি প্ৰথমটো কৰিছোঁ কছ স্কুৱাৰ থিটা প্লাছ চাইন স্কুৱাৰ থিটা, কছ স্কুৱাৰ থিটা প্লাছ চাইন স্কুৱাৰ থিটা, কছ স্কুৱাৰ থিটা মানে কি পাইছোঁ বি স্কুৱাৰ বাই এইচ স্কুৱাৰ,
প্লাছ সাইন স্কুৱাৰ থিটা মানে কি পাইছোঁ পি স্কুৱাৰ বাই এইচ স্কুৱাৰ এইকেইটাৰ লসাগু লৈ লোৱা লসাগু ল'লে ইয়াতো এইচ স্কুৱাৰ আছে ইয়াতো এইচ স্কুৱাৰ আছে হৰত হয়নে চ' দুইটাতে আমি এইচ স্কুৱাৰ এটা কমন লৈ ল'লোঁ চ' ওপৰত কি লিখিব পাৰোঁ এইচ স্কুৱাৰ এগুণ এইচ স্কুৱাৰ এইচ স্কুৱাৰ এগুণ এক এইচ স্কুৱাৰ এক বি স্কুৱাৰ গুণ বি স্কুৱাৰ প্লাছ আছিল প্লাছ দিলোঁ এইচ স্কুৱাৰ এগুণ এইচ স্কুৱাৰ এক পি স্কুৱাৰ গুণ পি স্কুৱাৰ ৰাইট এতিয়া যি পাইছিলা সেইখিনি কৰিলেই হ'ল বি স্কুৱাৰৰ মান কিমান পালা বা আমি ডাইৰেক্টলিও তেতিয়া বহাব পাৰিলোঁ হয় অ'কে একো নাই বি স্কুৱাৰৰ মান কিমান পাইছা বি মিনছ এইটো 21 স্কুৱাৰ ৰাইট প্লাছ পি আমি কিমান পাইছোঁ 20 ডিভাইডেড বাই এইচ কিমান পাইছোঁ 29 হোল স্কুৱাৰ ৰাইট আমি এনেকৈ কৰিব পাৰোঁ চাইন থিটা মান উলিয়াব দিছিল ৰাইট চাইন থিটা আমাক উলিয়াব কি দিছিল য়েছ ঠিকে আছে ৰাইট চ' এইটো উলিয়ালোঁ ধুনীয়াকৈ কৰি ল'লোঁ তাৰপিছতে 21 যদি আমি হোল স্কুৱাৰ কৰোঁ কিমান হ'ব 21 ইনটু 21 কৰিলে কিমান হ'ব 1 2 2 4 441 প্লাছ 20 কৰিলে কিমান হ'ব 400 ডিভাইডেড বাই 29 কৰিলে কিমান হ'ব 9 9 গুণ 81 1 8 হ'ল 18 কিমান 36 36 8 44 2 দুগুণ 4 5 6 7 8 841 ৰাইট 841 হ'ব এইকেইটা প্লাছ কৰি ডিভাইডেড বাই এইটো কৰা কিমান হ'ব 841 ডিভাইডেড বাই 841 ইকুৱেল টু কিমান হ'ব 1 এগুণ 841 অ'কে অলৰেডি আমি কি জানো সাইন স্কুৱাৰ থিটা প্লাছ কছ স্কুৱাৰ থিটা 1 অলদো যেতিয়া আমাৰ এনচাৰটো 1 ওলাইছে বুলি ডাইৰেক্টলি তোমালোকে লিখিব নোৱাৰা বিকজ কৰিটো চাব লাগিব ৰাইট চ' এইটো হ'ল তোমালোকৰ কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 কৰিলে কি হ'ব কছ স্কুৱাৰ থিটা মাইনাছ সাইন স্কুৱাৰ থিটা কৰিলে আমাৰ কিমান আহিব কছ স্কুৱাৰ থিটা মাইনাছ সাইন স্কুৱাৰ থিটা কৰা কছ স্কুৱাৰ থিটা কিমান আছিল বি স্কুৱাৰ বাই এইচ স্কুৱাৰ মাইনাছ সাইন স্কুৱাৰ থিটা কিমান আছিল পি স্কুৱাৰ বাই এইচ স্কুৱাৰ লসাগু ল'লে কিমান হ'ব এইচ স্কুৱাৰ বি স্কুৱাৰ মাইনাছ পি স্কুৱাৰ হ'ব তাৰপিছতে 21 স্কুৱাৰ মাইনাছ পি মিনছ 20 স্কুৱাৰ ডিভাইডেড বাই এইচ মিনছ 29 এইটো আছিলে ৰাইট চ' কিমান হ'ব 441 ইয়াৰ পৰা চাই লোৱা প্লাছ 400 ডিভাইডেড বাই 841 ইয়াৰ পৰা কিমান হ'ব আমাৰ 1 বাই কিমান হ'ব অ'কে ত' ইয়াৰ পৰা এইটো বিয়োগ কৰিলে আমি কি লিখিব পাৰোঁ 41 ডিভাইডেড বাই 841 হ'ল কিমান হ'ল 40 আহিছেনে 41 ডিভাইডেড বাই 841 অ'কে আমাৰ মেথমেটিকেল যিমানবোৰ পণ্ডিত আছে তোমালোক হয়নে তোমালোকতো মেথছত পণ্ডিত এতিয়া কি কৰিবা আৰু দেখা পাইছে নাই প্ৰথম কথা অ'কে আমাৰ মেথমেটিকেল পণ্ডিতবোৰে কি কৰিবা এইটো 41 দেখিছোঁ এইটো 41 দেখিছোঁ দুইটাকে কাটি দিওঁ হয় নহয় 41 দেখিছোঁ আৰু 841 দেখিছোঁ দুইটাতে কাটি দিওঁ তাৰপিছত কি লিখিম 1 বাই 841 এখন 41 চ' এইটোতো শুদ্ধ হ'ব লাগে কোনোবাই যদি ভাবিছা এনেকৈ ধুনীয়াকৈ ক্লাছ 8ৰ মেথছখন এবাৰ পঢ়ি আহা অ'কে চ' এইটোৱে আছিল তোমালোকৰ কুৱেশ্যন নম্বৰ 1 অ'কে চাই লোৱা যদি বুজি পোৱা নাই ধুনীয়াকৈ চাই লোৱা এইটো স্ক্ৰীন পজ কৰি পেলাই ট্ৰাই কৰা মেথছত আমি কি কৰিব লাগিব মেক্সিমাম টাইম কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব যদি আমি কুৱেশ্যন প্ৰেক্টিছেই নকৰোঁ আমি কেনেকৈ বুজিম আমাৰ কি ভুল হৈ আছে হয় নহয় সেইটো কাৰণে আমি কি কৰিব লাগিব কুৱেশ্যন প্ৰেক্টিছ কৰিবই লাগিব হ'ল চাইছা চ' এইটো মুচি দিছোঁ আৰু নেক্সট কুৱেশ্যনলৈ গৈছোঁ আমি ত্ৰিকোণমিতিক অনুপাত কেইটা কি আছিল সাইন থিটা কছ থিটা টেন থিটা কট থিটা
sec থিটা আৰু cosec থিটা এতিয়া এইকেইটাক আমি যদি উলিয়াব লাগে sin থিটা cos থিটা tan থিটা sec থিটা cosec থিটা তাৰ কাৰণে আমাৰ মেইন পইণ্টটো কি আমি কি জানিব লাগিব সিহঁতৰ ৰিলেশ্যন কাৰ লগত জানিব লাগিব আমি সিহঁতৰ ৰিলেশ্যন জানিব লাগিব লম্ব ভূমি আৰু কৰ্ণৰ লগত কেনেকৈ হয় যদি লম্বৰ লগত যদি সুধিব পাৰে sin থিটা আৰু লম্ব আৰু ভূমিৰ মাজত কেনেকৈ ৰিলেশ্যন আছে কি লিখিবা sin থিটা ইকুৱেল টু লম্ব ডিভাইডেড বাই অতিভুজ বা কৰ্ণ আমি সেইটো লিখিব পাৰোঁ হয়নে ঠিক তেনেকৈ cos থিটা আৰু sin থিটাৰ উল্টা আমাৰ কি আছিল cosec থিটা ৰাইট চ' ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন কৰোঁ নেক্সট কুৱেশ্যন ত্ৰিভুজ অ পি কিউৰ পি কোণটো সমকোণ অ'কে কুৱেশ্যন এটা ত্ৰিভুজ আছে অ পি কিউ OPQ ত্ৰিভুজটোৰ এংগল P 90 ডিগ্ৰী এংগল P কিমান 90 ডিগ্ৰী যদি PO যদি 7 সেন্টিমিটাৰ হয় যদি PO 7 সেন্টিমিটাৰ হয় আৰু OQ minus PQ is equal to 1 সেন্টিমিটাৰ হয় তেন্তে আমি উলিয়াব লাগে sin Q আৰু cos Q অ'কে আমি এইটো উলিয়াব লাগে এইটো কুৱেশ্যন মই ধুনীয়াকৈ কৰি দিছোঁ 1 ছেকেণ্ড ৱেইট কৰা অ'কে চাইছা কুৱেশ্যনটো এংগল অ পি কিউ পি কোণটো 90 ডিগ্ৰী পি কোণ 90 ডিগ্ৰী PO 7 সেন্টিমিটাৰ আৰু OQ মাইনাছ PQ 1 সেন্টিমিটাৰ sin Q আৰু cos Q আমি উলিয়াব লাগে ৰাইট চ' এইটো কুৱেশ্যন কৰোঁ যেহেতু এইখিনি দেখা পোৱা নাই সেইটো কাৰণে সলিউশ্যন ইয়াত লিখিছোঁ তোমালোকে ধুনীয়াকৈ সলিউশ্যন ইয়াত লিখিবা এতিয়া চোৱা আমি ত্ৰিভুজটো আঁকিলোঁ OPQ যেহেতু এটা কোণ 90 বুলি কৈছে ডেট মিনছ আমাৰ কি ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজ কোনটো কোণ কৈছে এইটো কোনটো কোণ পি কোণ য'ত পি কোণ 90 ডিগ্ৰী PO কিমান দিয়া আছে পি আৰু এইটো বাকী কি থাকিল আমাৰ OPQ PO বা PO আমাক কিমান দিয়া আছে 7 সেন্টিমিটাৰ যেতিয়া আমি আগৰ কুৱেশ্যন কেইটা কৰিছিলোঁ আগৰ কুৱেশ্যনটো আমাক কি দিয়া আছিল ইউনিট দিয়া আছিল একক লিখা আছিল হয়নে ইয়াত সেই এককটো আমাক কিমান দিয়া আছে সেন্টিমিটাৰ দিয়া আছে দেখিছা এইটো সেন্টিমিটাৰ অ'কে এতিয়া কিমান দিয়া আছে PO 7 সেন্টিমিটাৰ আৰু আমাক কি দিয়া আছে আৰু আমাক দিয়া আছে যে OQ minus PQ মানটো কিমান 1 সেন্টিমিটাৰ অ'কে আমাক যি দিয়া আছে আমি ধুনীয়াকৈ উলিয়াই লওঁ তাৰপৰা আমি কি উলিয়াব লাগে sin Q cos Q মানে আমি চকুটো কোনফালে চাব লাগিব ওপৰৰ পৰা চালে এই বাহুটো কি হ'ব আমাৰ ওপৰৰ পৰা চালে এই বাহুটো কি হ'ব ওপৰৰ পৰা চালে এই বাহুটো আমাৰ কি হ'ব লম্ব ৰাইট আৰু এই বাহুটো কি হ'ব ভূমি আৰু এডাল কৰ্ণ এইটোতো অলৰেডি জানাই তোমালোকে জানা হয়নে এতিয়া আমাক কি উলিয়াব লাগে আমি sin Q মানে কি আছিল P/H cos Q মানে B/H আমি ধুনীয়াকৈ এইকেইটা উলিয়াব লাগে আমি কি জানো অনলি PO জানো আমি কি নাজানো PQ আৰু OQ আমি নাজানো ৰাইট চ' সেইটো কাৰণে আমি কি কৰিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি চাওঁ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমাৰ কি হ'ব এইটো ত্ৰিভুজৰ পৰা মানে মেথছ ইজ অল এবাউট ডায়েগ্ৰাম যদি ডায়েগ্ৰামটো তোমালোকে আঁকিব জানা ধুনীয়াকৈ এনচাৰটো উলিয়াব পাৰিবা অ'কে ব্যৱহাৰ কৰি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কি লিখিম OQ স্কোৱাৰ ইজ ইকুৱেল টু অতিভুজ স্কোৱাৰ ইজ ইকুৱেল টু লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ বা ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ OP স্কোৱাৰ প্লাছ PQ স্কোৱাৰ ৰাইট ইয়াৰ পৰা আমি কি উলিয়াব পাৰোঁ আমাক কি দিয়া আছে OQ মাইনাছ PQ দিয়া আছে ৰাইট
অ কিউ মাইনাছ পি কিউ আমি এইফালে লৈ আনো অ কিউ স্কুৱাৰ মাইনাছ পি কিউ স্কুৱাৰ ইজ ইকুৱেল টু অ পি স্কুৱাৰ এইখিনিলৈ আমি জানো এতিয়া এইটো আমি কেনেকৈ ভাঙিব পাৰোঁ অ কিউ স্কুৱাৰ মাইনাছ পি কিউ স্কুৱাৰটোক আমি কেনেকৈ ভাঙিব পাৰোঁ এইটোক আমি ভাঙিব পাৰোঁ বা এনেকৈও আমি কৰিব পাৰোঁ নহবা আমি কি পাইছোঁ আমি ইয়াৰ পৰা এনেকৈ কৰিব পাৰোঁ চাওক এতিয়া অ কিউ স্কুৱাৰ ইজ ইকুৱেল টু অ পি স্কুৱাৰ প্লাছ পি কিউ স্কুৱাৰ পালোঁ ইয়াৰ পৰা অ কিউ মানটো যদি আমাক লাগে কি লিখিব পাৰোঁ 1 প্লাছ পি কিউ স্কুৱাৰ লিখিব পাৰোঁ হয়নে 1 প্লাছ পি কিউ স্কুৱাৰ লিখিব পাৰোঁ সৰি 1 প্লাছ পি কিউ লিখিব পাৰোঁ মাইনাছ পি কিউটো সিফালে গৈ প্লাছ পি কিউ হ'ল এতিয়া অ কিউ জাগাত আমি কি লিখিম 1 প্লাছ পি কিউ 1 প্লাছ পি কিউ যেহেতু ইয়াতে স্কুৱাৰ আছিল আমি ইয়াতো কি দিম স্কুৱাৰ দিম ইকুৱেল টু কি লিখিম অ পি স্কুৱাৰ প্লাছ পি কিউ স্কুৱাৰ হয়নে এতিয়া যেহেতু গোটেই সবাতে পি কিউ আৰু অ পি দিয়া আছিল ইয়াৰ পৰা আমি কি মানটো পাম পি কিউ মানটো ধুনীয়াকৈ পাই যাম পি কিউ মানটো পোৱাৰ পিছত আমি যদি ইয়াত পি কিউ বহাই দিওঁ আৰু ইয়াৰ লগত প্লাছ কৰি দিওঁ অ কিউটো পাই যাম এতিয়া 1 প্লাছ পি কিউ কৰিলে আমি কি লিখিব পাৰোঁ 1 প্লাছ পি কিউ কৰিলে কি লিখিব পাৰোঁ 1 প্লাছ 2 পি কিউ প্লাছ পি কিউ হোল স্কুৱাৰ এইটো কি সূত্ৰ ব্যৱহাৰ কৰিলে মনত আছেনে এ প্লাছ বি হোল স্কুৱাৰ ইজ ইকুৱেল টু এ স্কুৱাৰ প্লাছ 2ab প্লাছ বি স্কুৱাৰ এ প্লাছ বি হোল স্কুৱাৰ সূত্ৰ ব্যৱহাৰ কৰিছোঁ য'ত এ স্কুৱাৰ মিনছ 1 স্কুৱাৰ প্লাছ 2 1 ইনটু পি কিউ মানে 2 পি কিউ হ'ব প্লাছ পি কিউ হোল স্কুৱাৰ পি কিউ হোল স্কুৱাৰ ইজ ইকুৱেল টু অ পি হোল স্কুৱাৰ এইখিনি বেছিক বস্তু এইখিনি মই ডিটেইলত লিখি দিয়া নাই এইটো লাইন অ'কে ইয়াৰ পৰা কিমান হ'ব 1 প্লাছ 2 পি কিউ প্লাছ পি কিউ স্কুৱাৰ প্লাছ পি কিউ স্কুৱাৰ এইফালে আহিলে কি হ'ব মাইনাছ পি কিউ স্কুৱাৰ ইজ ইকুৱেল টু অ পি স্কুৱাৰ প্লাছ পি কিউ স্কুৱাৰ মাইনাছ পি কিউ স্কুৱাৰ কেঞ্চেল গ'ল কিমান থাকিল 1 প্লাছ 2 পি কিউ ইজ ইকুৱেল টু অ পি স্কুৱাৰ ইয়াৰ পৰা 2 পি কিউ ৰাখিলে কি হ'ব প্লাছ 1টো ইফালে গ'লে কি হ'ব মাইনাছ 1 অ'কে 2 পি কিউ ইজ ইকুৱেল টু অ' পি মানে কিমান পাইছিলোঁ অ' পি মানে 7 মাইনাছ 1 2 পি কিউ 7 স্কুৱাৰ মিনছ 49 7 7 গুণ 49 মাইনাছ 1 কিমান হ'ব 48 therefore ইয়াৰ পৰা যদি আমি পি কিউ উলিয়াওঁ কি লিখিম 48 ডিভাইডেড বাই পি কিউৰ লগত 2 কি হৈছিল পূৰণ ইফালে গ'লে কি হ'ব হৰণ কাটিলে কিমান হ'ব 24 চেণ্টিমিটাৰ মানে পি কিউ আমাৰ কিমান চেণ্টিমিটাৰ ওলাল পি কিউ আমাৰ কিমান ওলাল 24 চেণ্টিমিটাৰ পি কিউ 24 চেণ্টিমিটাৰ যেতিয়া উলিয়ালে আমি কি পাইছিলোঁ এতিয়া অ কিউ মাইনাছ পি কিউ ইজ ইকুৱেল টু কিমান পাইছোঁ 1 চেণ্টিমিটাৰ ইয়াৰ পৰা অ কিউ যদি আমাক লাগে 1 প্লাছ পি কিউ লিখিব পাৰোঁ 1 প্লাছ পি কিউ মান কিমান পাইছোঁ 24 ইকুৱেল টু কিমান হ'ব 25 চেণ্টিমিটাৰ অ'কে আমাক কি উলিয়াব দিছিল এটা কিমান পালোঁ 25 চেণ্টিমিটাৰ আমাক চাইন কিউ উলিয়াব দিছিল আমি যদি চাইন কিউ উলিয়াব লাগে চাইন কিউ সলনি আমি কি লিখিব পাৰোঁ পি বাই কিউ পি বাই এইচ কোনটো কোণৰ সাপেক্ষে এইটো কোণৰ সাপেক্ষে যোনটো কোণৰ সাপেক্ষে চাব দিয়ে সেই কোণটোৰ সাপেক্ষে যোনডাল সেই কোণটোৰ চিধাকৈ থাকিব সেই কোণটোৰ চিধাকৈ কোনডাল আছে দেখিলে কোনডাল দেখিব সন্মুখৰডাল কি হৈ যাব লম্ব মনত ৰাখিবা এডাল কি হৈ যাব লম্ব এইটো কোণৰ সাপেক্ষে এডাল লম্ব কিন্তু এইটো কোণৰ সাপেক্ষে সন্মুখত যোনডাল ৰেখা আছে সেইডালক আমি কি যোনডাল বাহু আছে সেইডালক কি ক'ম লম্ব আৰু যোনডাল ৰৈ গ'ল সেইডাল বাহু কিউ কোণৰ সাপেক্ষে চ' লম্ব কিমান হ'ব আমাৰ ইয়াতে আমি যদি চাইন কিউ উলিয়াব লাগে লম্ব কিমান হ'ব 7 ডিভাইডেড বাই কৰ্ণ আমাৰ আগৰ পৰা সিমানেই আছিল 25 আৰু আমি কি উলিয়াব লাগে কছ কিউ যদি উলিয়াও বি বাই এইচ এতিয়া ভূমি কিমান হ'ল 24 ডিভাইডেড বাই 25 অ'কে চ' তোমালোকে কিছুমানে এটা কুৱেশ্যন ইয়াতে ভাবিব পাৰা যেতিয়া মই এইখিনি কৰিছোঁ 7/25 লিখিছোঁ 24/25 লিখিছোঁ ইয়াতে মই চেণ্টিমিটাৰ কিয় লিখা নাই ভাবিব পাৰা চেণ্টিমিটাৰ কিয় লিখা নাই বেছিক কুৱেশ্যন আৰু এইটো কুৱেশ্যন চবৰে মেক্সিমামৰে কনফিউজন হয় যে আমি ইয়াতে চেণ্টিমিটাৰ নিলিখা এটাই কাৰণ বিকজ ইট ইজ এ ৰেচিঅ' এইটো কি এটা অনুপাতত কেতিয়াও আমি একক নিলিখোঁ অনুপাত যেতিয়া আমি উলিয়াম অনুপাতৰ কেতিয়াও একক নাথাকে অ'কে সেইটো কাৰণে আমি ইয়াক কি লিখিব নোৱাৰোঁ চেণ্টিমিটাৰ লিখিব নোৱাৰোঁ কিয় একক নাথাকে বুলি ক'লোঁ
24 কি লিখিম সেন্টিমিটাৰ 25 কি লিখিম সেন্টিমিটাৰ হয়নে সেন্টিমিটাৰ কেনসেল যায় কি থাকিব অনলি ভ্যালুটো থাকিব ওকে যেতিয়া তোমালোকে ক্লাস 11 নট সায়েন্স লবা সায়েন্স ললে তাতে তোমালোকে ইউনিটস এন্ড ডাইমেনশন বুলি চেপ্টাৰ এটা পাবা য'ত ইউনিটস এন্ড ডাইমেনশনৰ সেই চেপ্টাৰটোত কয় যে ট্ৰিগোনোমেট্ৰিক ৰেশিঅ'বোৰৰ কোনো কি নাথাকে ইউনিট নাথাকে আৰু সিহঁতৰ ডাইমেনশন নাথাকে ইউনিট এন্ড ডাইমেনশন ওকে ধুনীয়াকৈ স্কেলাৰ কোৱান্টিটি পাইছানে তোমালোকে ক্লাছ 8 ক্লাছ 9ত পঢ়িছা চাগে স্কেলাৰ কোৱান্টিটি মানে স্কেলাৰ কোৱান্টিটি কি আছিল যাৰ অনলি মান থাকে আৰু ভেক্টৰ কোৱান্টিটি পাইছিলোঁ যাৰ মান আৰু ডাইৰেকশ্যন থাকে চ' ট্ৰাই কৰিবা লাইফত বি এ ভেক্টৰ হ'ল আমি বস্তুটো কৰি থাকিলেই নহ'ব আমাৰ কিবা এটা ডাইৰেকশ্যন থাকিব লাগিব চ' বি এ ভেক্টৰ আমি সদায় ভেক্টৰ হ'ব লাগিব হ'ল এইটো কুৱেশ্যন বুজি পাইছা চ' এইটো কুৱেশ্যনত ইমানখিনি আছিল তো আশা কৰিছোঁ বুজি পাইছা ধুনীয়াকৈ ইয়াৰ পিছত আমি ধুনীয়াকৈ নেক্সট কুৱেশ্যন পঢ়িম প্ৰথমে যদি কিবা সুধিবলগীয়া আছিলে সুধিবা আৰু যদি এতিয়ালৈ এইখিনিলৈ চাই আছা ধুনীয়াকৈ লগৰবোৰৰ লগতো শ্বেয়াৰ কৰি দিবা অ'কে চ' আমি ইয়াৰ আগতে বাস্তৱ সংখ্যা চেপ্টাৰটো কমপ্লিট কৰিলোঁ ৰাইট চ' তাৰপিছত আমি ধুনীয়াকৈ ফাৰ্ষ্ট শ্ৰেণী টেষ্টৰ তোমালোকৰ কুৱেশ্যন প্ৰেক্টিচ কৰিলোঁ কেইটামান কুৱেশ্যন মই দি দিছিলোঁ 15-20টামান কুৱেশ্যন তোমালোকৰ লগত ডিছকাছ কৰি দিছিলোঁ তাৰ পৰা কুৱেশ্যন অহাৰ প্ৰবাবিলিটি বহুত আছে সেইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন মই ডিছকাছ কৰি দিছিলোঁ যিহেতু চ' ধুনীয়াকৈ তাৰ পৰা চাই ল'বা তাৰপিছতে যেতিয়া তোমালোকৰ এক্সাম খতম হৈ গ'ল তেতিয়া চাই আছা বা যদি এক্সামৰ মাজত চাই আছা চ' ভাল কথা ধুনীয়াকৈ তোমালোকে কি কৰিব পাৰিবা এই কুৱেশ্যনটো ডিছকাছ কৰিব পাৰিবা মানে এইখিনি কুৱেশ্যন ধুনীয়াকৈ কৰিব পাৰিবা অ'কে চ' মোৰ যোনটো মানে মন হ'ল তোমালোকে যাতে একদম বেছিকৰ পৰা এডভান্সলৈ যোনবোৰ বস্তু আমি বেলেগত ফিজ দি পেলাই পঢ়ি আছোঁ সেইখিনি বস্তুৱে যাতে তোমালোকে ধুনীয়াকৈ ইয়াতে কমপ্লিট বেছিকৰ পৰা এডভান্সলৈ কৰিব পাৰা মানে গোটেইখিনি কুৱেশ্যন এইটো লেকচাৰ চোৱাৰ পিছত যাতে তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় তোমালোকে যাতে ষ্টেণ্ডাৰ্ড কুৱেশ্যনছ তোমালোকৰ যোনবোৰ ষ্টেণ্ডাৰ্ড বুকছ আছে R.D. শৰ্মা হওক R.S. আগৰৱাল হওক যাতে ধুনীয়াকৈ তোমালোকে কৰিব পাৰা তো তোমালোকে কোনোবা সুধিছিলা মই কি কৰি আছোঁ বুলি ৰাইট ত' একচুৱেলি আই এম ডুইং মাই গ্ৰেজুৱেশ্যন ফ্ৰম IIT পাটনা মই কাৰেণ্টলি লাষ্ট ইয়েৰ এইটো তাৰপিছতে চ' মই বিচাৰোঁ যে যোনখিনি বস্তু মই পোৱা নাই যাতে সেইখিনি বস্তু তোমালোকে পোৱা সেইখিনি বস্তু তোমালোকে ইউজ কৰিব পাৰা যাতে তোমালোকে আৰু ভালকৈ বুজি পোৱা চ' ময়ো মোৰ বেষ্ট দিবলৈ ট্ৰাই কৰিছোঁ অ'কে চ' ধুনীয়াকৈ মই টাইম ওলাই পেলাই তোমালোকক কেতিয়াবা লেকচাৰটো দিওঁতে অলপ প্ৰব্লেম হৈ যায়গৈ কেতিয়াবা লেট হৈ যায়গৈ ৰাইট চ' ধুনীয়াকৈ চাই থাকিবা এইখিনিলৈ যদি বুজি পাইছা ধুনীয়াকৈ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা অ'কে চ' অ'কে আগত যাওঁ তোমালোকৰ অনুশীলনী কুৱেশ্যন এটা কৰিছোঁ মই অনুশীলনীত তোমালোকৰ এটা কুৱেশ্যন দিয়া আছে যে কুৱেশ্যনটোত কৈছে এটা ত্ৰিভুজ আছে ABC অ'কে এটা ত্ৰিভুজ আছে ABC ৱেইট এক ছেকেণ্ড ৱেইট চ' আমি কুৱেশ্যন নম্বৰ 1টোৰ পৰা ডিছকাছ কৰোঁ চ' কুৱেশ্যন নম্বৰ 1টোত কি আছিল যে ABC এটা ত্ৰিভুজ ABC ত্ৰিভুজৰ এংগল B সমকোণ বুলি কৈছে ডেট মিনছ এংগল B কিমান ডিগ্ৰী 90 ডিগ্ৰী চ' ইয়াতে কি কৈছে AB ইকুৱেল টু 24 চেণ্টিমিটাৰ BC ইজ ইকুৱেল টু 7 চেণ্টিমিটাৰ হ'লে আমি উলিয়াব লাগে আমি কি উলিয়াব লাগে sin A cos A sin C cos C অ'কে আমি এইটো উলিয়াব লাগে এতিয়া এইটো কুৱেশ্যন কৰিবৰ কাৰণে আমি প্ৰথমে যোনটো দিয়া আছে ত্ৰিভুজটো আঁকিলোঁ ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ হ'ব কিয় কাৰণ এটা ডিগ্ৰী এটা কোণ 90 ডিগ্ৰী এতিয়া বি কোণটো আমাক কিমান বুলি কৈছে 90 ডিগ্ৰী ডেট মিনছ এই বি কোণটো আমাৰ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী আৰু যোনকেইটা বাছি গ'লে এবাৰ এ দিলোঁ এইটো কি দিলোঁ চি দিলোঁ ABC এতিয়া ABC ত্ৰিভুজটোৰ বি কোণটো 90 ডিগ্ৰী AB কিমান হ'ল 24 চেণ্টিমিটাৰ AB মানে যোনটো কোণ 90 ডিগ্ৰী দিয়া থাকে সেই কোণটো প্ৰথমে লিখি ল'বা তাৰপিছত যোনকেইটা বাকী থাকিল সেইটো দি দিবা AB কিমান হ'ল 24 BC কিমান দিয়া আছে 7 আমি কি উলিয়াব লাগে কৰ্ণ আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰোঁ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে কি পাম সূত্ৰ ব্যৱহাৰ কৰি কি পাম কৰ্ণ স্কোৱাৰ মানে AC স্কোৱাৰ ইজ ইকুৱেল টু AB স্কোৱাৰ দেখিছা
ওকে AB স্কোয়াৰ প্লাছ BC স্কোয়াৰ হ'ল AC মান আমি উলিয়াব লাগে AC স্কোয়াৰ ইজ ইকুৱেল টু AB মান কিমান 24 স্কোয়াৰ প্লাছ BC মানে কিমান আমাক BC কিমান দিয়া আছে BC কিমান দিয়া আছে 7 AC স্কোয়াৰ ইজ ইকুৱেল টু 24 স্কোয়াৰ 24 দুগুণ 28 নহয় 24 স্কোয়াৰ মিন 24 দুটা পূৰণ কৰিলে কিমান পাবা 24 4 4 গুণ 16 6 1 8 8 16 17 7 1 2 গুণ 4 5 576 প্লাছ 7 দুটা 49 দুইটা যোগ কৰা 9 6 15 5 1 7 4 11 12 2 1 4 5 1 6 625 AC is equal to কিমান হ'ব ৰুট 625 therefore AC equal to কিমান হ'ব 25 মানে 625 বৰ্গমূল 25 কিমান হ'ব সেন্টিমিটাৰ এটা কিমান হ'ব 25 সেন্টিমিটাৰ মনে ৰাখিবা 724 হলে 25 হ'ব মনে ৰাখিবা ট্ৰিক 724 এইকেইটা যদি হয় এটো P হয় এটো B হয় বা এটো P হ'ব পাৰে বা এটো B হ'ব পাৰে তেতিয়া H টো সদায় কিমান হ'ব 25 হ'ব ঠিক তেনেকৈ 3 4 5 সেইবোৰ হ'ল ট্ৰিগনোমেট্ৰিক মানে পাইথাগোৰাছৰ কি সূত্ৰ ওকে এতিয়া এইটো কোৱেশ্চন চোৱা এতিয়া নেক্সট আমি কি কৰিম যি উলিয়াব দিছে উলিয়াই লওঁ আমি কি জানো ট্ৰিকটোত কি জানিছিলোঁ যে যেতিয়া আমি কি উলিয়াইছিলোঁ আমি সাইন থিটা উলিয়াও মানে সাইন থিটা আমি কি লিখিছিলোঁ পণ্ডিত বদ্ৰী প্ৰসাদ হৰ ভোলে ৰাইট এনেকৈ পঢ়িছিলোঁ সাইন থিটা cos থিটা tan থিটা তাৰপিছত কি পঢ়ো cot থিটা sec থিটা cosec থিটা মানে তলৰ পৰা ওপৰত ওপৰৰ পৰা তলত ওকে ইয়াৰ পৰা যদি আমি sin থিটা উলিয়াব লাগে ৰাইট পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলো আমি এতিয়া কি উলিয়াব লাগে sin a a কোণৰ সাপেক্ষে চাব দিছে এবাৰ a কোণৰ সাপেক্ষে চালে এডাল কি হ'ব লম্ব আৰু যোনডাল ওচৰত আছে ভূমি that means কি লিখিব পাৰো BC মানে লম্ব বাই কৰ্ণ AC ওকে BC means কিমান আছে 7 divided by 25 দেন কি উলিয়াব লাগে cos a এটো হল a কোণৰ সাপেক্ষে ইয়াৰ পৰা cos উলিয়ালে কি হ'ব b by h means AB divided by AC AB কিমান আছে 24 divided by 25 ওকে কোৱেশ্চন এ কমপ্লিট তাৰ পিছতে এটো হল এক নম্বৰ কোৱেশ্চন দুই নম্বৰ কোৱেশ্চনত কি দিয়া আছিল চাই লো sin থিটা p by cos থিটা b by h তাৰ পিছতে কি উলিয়াব লাগে sin c মানে এইটো কোণৰ সাপেক্ষে এডাল কি হ'ব লম্ব এডাল ভূমি মানে যোনটো কোণৰ সাপেক্ষে চাইছা সন্মুখত যোনডাল বাহু থাকিব সেই বাহুডালে লম্ব হৈ যাব এটা sin থিটাৰ কাৰণে এডাল কি হ'ল p এডাল কি হ'ল h আৰু এডাল b এটা sin c কাৰণে কি লিখিম লম্ব বাই কৰ্ণ that means AB divided by AC মানে কি হ'ব 24 divided by 25 আৰু cos c মানে কি b by h b ইয়াতে কিমান হ'ব এডাল BC divided by AC that means 7 by 25 তো কোৱেশ্চন নম্বৰ 1 টো এইটো আছিল একো কৰিবই নালাগে কি কৰিব লাগে জাস্ট এটা ট্ৰিগনোমেট্ৰিক ৰেশিও মনত ৰাখিব লাগে পাইথাগোৰাছৰ সূত্ৰত এটা মনে ৰাখিবা যে 724 হলে 25 হয় আৰু এটা কি কৈছো 3 4 হলে 5 হ'ব মনে ৰাখিবা ওকে এটো মুছি লৈছো তাৰ পিছত নেক্সট কোৱেশ্চন কৰিম ট্ৰিগনোমেট্ৰিক অনুপাত কেনেকৈ উলিয়াইছো হেতু তোমালোকৰ মনত থাকিব লাগিব sin থিটা p by h cos থিটা b by h tan থিটা p by b tan থিটা মানে sin থিটা by cos থিটা cot থিটা মানে h by b সৰি b by p by b আছিল tan থিটা b by p হল cot থিটা then sec থিটা কি হ'ব h by b তাৰ পিছতে cosec থিটা h by p যেহেতু sin থিটা p by h আছিল ওকে সো নেক্সট কোৱেশ্চন আমি কি উলিয়াব লাগে এটা চিত্ৰ দিয়া আছে চিত্ৰটোৰ পৰা আমি কি উলিয়াব লাগে এটা চিত্ৰ দিয়া আছে
চিত্ৰ এটা দিয়া আছে, চিত্ৰটো মই আঁকি দিছোঁ। চিত্ৰ পি কিউ আৰ। এই পি কিউ আৰৰ কি কৈছে, এডাল 13 চেণ্টিমিটাৰ, এডাল 12 চেণ্টিমিটাৰ। এতিয়া আমাক উলিয়াব লাগে 10p মাইনাছ, আমি কি উলিয়াব লাগে 10p মাইনাছ কোৱাৰ্টাৰ। অ'কে, প্ৰথমে পি কোণটোৰ সাপেক্ষে উলিয়াব লাগিব। পি কোণটোৰ সাপেক্ষে ওলোৱাৰ পিছত আমি কোনটো কোণৰ সাপেক্ষে উলিয়াম, আৰ কোণৰ সাপেক্ষে। প্ৰথমে পি তাৰপিছত আৰ হ'ল। সেইটো কাৰণে কি জানিব লাগিব, আমি এই বাহুটোৰ মান জানিব লাগিব। পাইথাগোৰাছৰ সূত্ৰ, পাইথাগোৰাছৰ ফৰ্মুলা মতে কি কয় যে পি আৰ স্কুৱাৰ ইজুকেল টু পি কিউ স্কুৱাৰ প্লাছ কিউ আৰ স্কুৱাৰ, কৰ্ণ স্কুৱাৰ ইজুকেল টু কৰ্ণ স্কুৱাৰ ইজুকেল টু লম্ব স্কুৱাৰ প্লাছ ভূমি স্কুৱাৰ, হয়নে? এতিয়া পি আৰ মান কিমান আছিল 13 স্কুৱাৰ, পি কিউ মান কিমান আছিল 12 স্কুৱাৰ, আৰু কিউ আৰৰ মান যোনটো উলিয়াব লাগে 13 স্কুৱাৰ মানে 169 প্লাছ 12 স্কুৱাৰ মিনছ কিমান হ'ব 144 প্লাছ কিউ আৰ স্কুৱাৰ। ইয়াৰ পৰা যদি কিউ আৰ উলিয়াব লাগে, কিউ আৰ স্কুৱাৰ উলিয়াব লাগে 169 প্লাছ 44টো ইফালে গ'লে কি হ'ব 144। কিউ আৰ স্কুৱাৰ কৰিলে কিমান হ'ব, 9 পৰা 4 গ'লে 5, দেন কিমান থাকিল 6 পৰা 4 গ'লে 2, 25। ডেট মিনছ কিউ আৰ কিমান পালা 5, ৰোড 25 হ'ব ৰাইট, কিউ আৰ ৰোড 25 আৰু ইয়াৰ পৰা 5। আমি এতিয়া ট্ৰিগনোমেট্ৰিক ৰেচিঅ কি কি মনত ৰাখিলোঁ, যেতিয়া তোমালোকৰ 3, 4 হ'ব কিমান হ'ব 5, 7, 24 হ'লে 25, তাৰপিছতে 5 আৰু 12 হ'লে কিমান হ'ব 13। একটা ট্ৰিক একদম মনত ৰাখিবা, 3, 4 হ'লে 5 হ'ব, 7, 24 হ'লে 25 হ'ব, 5, 12 হ'লে 13 হ'ব। এতিয়া ইয়াৰ পৰা আমি কি উলিয়ালো 10p, এইটো কিমান পালো 5, 10p, 10 থিটা মানে কি আছিল 10 থিটা p বাই b, আৰু cot থিটা ইয়াৰ উল্টা b বাই p। 10 থিটা এইটো এংগল মানে কি থিটা, এই কোণৰ সাপেক্ষে চোৱা, এই কোণটোৰ সাপেক্ষে এডাল কি হ'ব লম্ব আৰু এডাল ভূমি, এডাল লম্ব মানে 10 থিটা p বাই b, হয়নে? 10 থিটা p বাই b মিনছ কিউ আৰ ডিভাইডেড বাই পি কিউ লিখিব পাৰোঁ। কিউ আৰ মানে কিমান হ'ল 5 ডিভাইডেড বাই পি কিউ মিনছ কিমান 12। অ'কে, চ' 10p কিমান পালোঁ 5 বাই 12, আৰু ইয়াতে যদি আমি কট আৰ উলিয়াব লাগে, কট আৰ উলিয়াব লাগে এইটো কোণৰ সাপেক্ষে হ'ল, কট আৰ উলিয়ালে এই আৰ কোণৰ সাপেক্ষে এডাল কি হ'ব লম্ব আৰু এডাল ভূমি। আমি কট থিটা মানে কি জানো b বাই p, that means QR divided by PQ, B by P, QR divided by PQ, QR কিমান পাইছো 5 by আৰু Q 12, আমি কিমান পালো 5 by 12 আৰু 5 by 12 right, 5 by 12 আৰু 5 by 12 দেখিছো না, ওকে 5 by 12 আৰু 5 by 12 পালো। এতিয়া আমাক উলিয়াব কি লাগে 10p মাইনাছ cot r, দুইটাতে মাইনাছ কৰি দিবা 5 by 12 মাইনাছ 5 by 12, এটা প্লাছ 5 by 12 এটা মাইনাছ 5 by 12 কিমান হ'ল 0, 0 ইজ দ্য এনচাৰ। একদম চিম্পল আছিল। ধুনীয়াকৈ আমি কি জানিব লাগে, প্ৰথম ট্ৰিগনোমেট্ৰিক ৰেচিঅ' কেইটা জানিব লাগে, ট্ৰিগনোমেট্ৰিক ৰেচিঅ' কেইটা জনাৰ পিছত আমি কি কৰিব লাগে জাষ্ট সেইখিনি ভেলু কেইটা পুট কৰি দিব লাগে। চ' এই ট্ৰিকটো মনত ৰাখিবা, 3, 4 হ'লে 5 হ'ব, 7, 24 হ'লে 25 হ'ব, 5, 12 হ'লে 13 হ'ব। অ'কে, যেতিয়া কুৱেশ্যনবোৰ কৰি থাকিবা ধুনীয়াকৈ লিখি লিখি যাই থাকিবা। অ'কে, ইজি কুৱেশ্যন আছিল। কুৱেশ্যন যদি কৰিব পাৰিছা ৱেল এণ্ড গুড, যদি পাৰা নাই কুৱেশ্যন প্ৰেক্টিছ কৰিবা। অ'কে, নেক্সট কুৱেশ্যন দিয়া আছে 15 cot A is equal to কি দিয়া আছে 15, চৰি তাৰ আগৰ কুৱেশ্যনটো কৰি দিছোঁ এবাৰ। 3 নম্বৰ কুৱেশ্যন, sin A is equal to 3/4
cos a আৰু tan a উলিয়াব লাগে sin a is equal to 3/4 যদি হয় তেন্তে আমি কি উলিয়াব লাগে cos a আৰু tan a cos a equal to what tan a is equal to what আমি এইটো উলিয়াব লাগে এতিয়া এইটো কুৱেশ্যন উলিয়াবৰ কাৰণে মই কি কৈছিলো 3 4 হলে কিমান হ'ব 3 প্ৰথমে চাই লোৱা 3 আৰু 4 ওকে কৰিছ চোৱা যেতিয়া মই 3 4 হলে 5 বুলি কৈছো যে 3 আৰু 4 টো কি হৈছিল যেতিয়া পাৰপেণ্ডিকুলাৰ আৰু বেছ মানে যেনেকে লম্ব আৰু ভূমি হৈছিলে কিন্তু যেতিয়া আমি এইটো কুৱেশ্যন কৰিম এইটো কুৱেশ্যন কৰিলে কি হ'ব sin a আমাক কি দি আছে sin a কিমান হ'ব 3/4 এইখিনি কিবা প্ৰবলেম আছে জানো নাই sin a কিমান হ'ব 3/4 sin a কিমান হ'ব 3/4 আৰু sin থিটা কাৰণে কি জানো p means 3/4 এটা জানো ৰাইট সো ইয়াৰ পৰা আমি কি উলিয়াব লাগে cos a আৰু tan a উলিয়াব লাগে ইয়াৰ পৰা যদি আমি cos a আৰু tan a উলিয়াব লাগে আমি কি জানো ইয়াৰ পৰা আমি ডাইৰেক্ট p = 3 লিখিব নোৱাৰো আৰু h = 4 লিখিব নোৱাৰো সো ইয়াৰ কাৰণে আমি কি এটা ধৰি লম কনস্ট্যান্ট হল কনস্ট্যান্ট কি এটা ধৰি ললো যেহেতু কনস্ট্যান্ট ধৰি ললো আমি কি লিখিব পাৰো p = 3 k লিখিব পাৰো আৰু h = 4k h = 4k Dolby Atmos right so ইয়াৰ পৰা আমাক কি উলিয়াব লাগে ওকে p পালো h পালো আমি এতিয়া কি উলিয়াব লাগে p h পোৱাৰ পিছত আমি b উলিয়াব লাগে আমি সমকোণী ত্ৰিভুজৰ কাৰণে কি জানো কৰ্ণ স্কয়াৰ = ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইয়াৰ পৰা h ৰ মানটো আমাক দিয়া আছিল ওকে ডাইৰেক্ট পুট কৰি দিও h ৰ মান কিমান আছিল 4k হোল স্কয়াৰ b মান কিমান আছে 3k হোল স্কয়াৰ প্লাস b স্কয়াৰ ওকে 4k স্কয়াৰ means 16k স্কয়াৰ 4 স্কয়াৰ কৰিলে 16 k স্কয়াৰ কৰিলে k স্কয়াৰ যেহেতু কি এটা ভেৰিয়েবল দেন 3 কনস্ট্যান্ট হেতু 3 কৰিলে কিমান হ'ব 9k কৰিলে k স্কয়াৰ প্লাস b স্কয়াৰ ৰাইট সো ইয়াৰ পৰা b স্কয়াৰ যদি কৰো কি হ'ব 16k স্কয়াৰ প্লাস 9 স্কয়াৰ হেফালে গলে -9 স্কয়াৰ 9k স্কয়াৰ ওকে 16টা k স্কয়াৰ জমা আছে 9টা k স্কয়াৰ ধাৰ হৈ গল দোকান এখনত গৈছা তুমি 16টা k স্কয়াৰ জমা আছিলে আগৰ পৰা তাৰ পিছত 9টা k স্কয়াৰ তুমি খাই আইছা হল কেটা বাছি থাকিল 9 6 15 9 7 16 that means 7 k স্কয়াৰ তোমাৰ কি হল বাছি থাকিল that means প্লাসত থাকিল সো ইয়াৰ পৰা যদি আমি b মানটো উলিয়াব লাগে b মানটো উলিয়ালে কি কৰিম √7k স্কয়াৰ হ'ব b = √7k এটো লিখিব পাৰো √7 to √7 আৰু k স্কয়াৰ টো এনেকে লিখিব পাৰো ওকে আৰু এটা লাইন লিখি দিছো √7 স্কয়াৰ আৰু কেনসেল হৈ কিমান হ'ব k √7k ওকে কিবা প্ৰবলেম আছে নেকি নাই ইয়াতে আমি জানিব লাগে কি আছিল যে যেতিয়া আমাক ট্ৰিগোনোমেট্ৰিক অনুপাতটো দি আছিল যেতিয়া মই তোমালোকক কৈছিলো যে 3 4 হলে 5 হয় যেতিয়া 3 আৰু 4 তোমালোকৰ পাৰপেণ্ডিকুলাৰ আৰু বেজ হয় তেতিয়াহে h ৰ মানটো কিমান হ'ব আমাৰ 5 হ'ব যদি h ৰ মানটো 4 হয় তেতিয়া কিমান হ'ব √7 এতিয়া আমি কি উলিয়াব লাগে cos a কাৰণে আমি কি জানো b/h right b মানে আমাক কিমান দিয়া আছিল √7k আৰু h ৰ মানটো আমি কিমান পাইছো 4k k কেনসেল যায় কিমান হল √7/4 ঠিক তেনেকে আমি যদি tan a উলিয়ালে কি হ'ব tan θ = p/b p/b হলে কিমান হ'ব p মান কিমান আছিল 3k আৰু b মান কিমান হল আমাৰ b মান কিমান হল b আমাৰ কিমান আছিল √7k ওকে √7k k কেনসেল কিমান হ'ব 3/√7 so this is the answer ধুনীয়াকে উলিয়াব পাৰা যি দিয়া আছে আমি প্ৰথমে হেতু চাই লম কি দিয়া আছিল sin θ দিয়া আছিল তাৰ পিছত cos a tan a উলিয়াব লাগে সো ধুনীয়াকে ধৰি ললো এটা কনস্ট্যান্ট ধৰি ললো তাৰ পিছত তাৰ পৰা ধুনীয়াকে আমি পাইথাগোৰাছৰ সূত্ৰ লগাই পেলাই উলিয়ালো তাৰ পিছত যোনকেটা উলিয়াব দিছিল এটো উলিয়াব দিছিল এটো ধুনীয়াকে উলিয়াই দিছো ওকে সো যিমান কোৱেশ্চন কৰিবা কিমান প্ৰেক্টিস হ'ব ওকে বুজি পাইছা মুছে দিছো যদি লিখি আছে ধুনীয়াকে পজ কৰা পজ কৰি পেলাই লিখি পেলাই বুজি লোৱা ওকে নেক্সট কোৱেশ্চন
নেক্সট কুৱেশ্যন কি দিয়া আছিল 15 cot a is equal to যদি 8 হয় 15 cot a is equal to যদি 8 হয় তেন্তে আমি উলিয়াব লাগে sin a আৰু sec a sin a আৰু sec a sin a আৰু sec a আৰু এটা মই এড কৰি দিছো ইয়াতে cos a ইয়াতে মই কৰি দিছো এড কৰি দিছো cos a tan a cos a আৰু ওকে tan টো নালাগে cosec a টো এড কৰি দিছো cosec a ওকে এক্সামত যি উলিয়াব দিয়ে আমি সেইকেইটাহে ওলাম ওকে কি ক'লো এক্সামত যি উলিয়াব দিয়ে আমি সেইটো ওলাম ওকে এটা কুৱেশ্যন চোৱা এতিয়া আমি কি পাইছো 15 cot a is equal to 8 ইয়াৰ পৰা cot a ভ্যালুটো কিমান হ'ব ইয়াতে যদি আমি cot a উলিয়াও 8/15 হ'ব cot a means কিমান আছিল আমাৰ cot a মানে কি আছিল tan theta p/b that means b/p b/p উলিয়ালে কি হ'ব 8/15 ইয়াৰ পৰা b/p আমি কি ধৰিব পাৰো k বুলি ধৰিব পাৰো ইয়াৰ পৰা b is equal to 8k আৰু p is equal to 15k ধৰিব পাৰো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰা পাইথাগোৰাছৰ সূত্ৰ যদি ব্যৱহাৰ কৰো কি লিখিব পাৰো h square is equal to b square plus p square h square is equal to ডাইৰেক্ট পূৰণ কৰিব পাৰো b মান কিমান আছে 8k p মান কিমান আছে 15k right h square is equal to 8 square means 64k square plus 15 square means 225k square h square মানে আমি কি লিখিব পাৰো দুটা যোগ কৰি দিয়া যোগ কৰি দিলে কিমান হ'ব 5 4 9 6 7 8 289k square h ৰ মান কিমান হ'ব root over 289k square therefore h ৰ মান আমাৰ কিমান হ'ব root 289 into k কিমান হ'ব root 289 into k ইমান হিলে কিবা প্ৰবলেম আছে নেকি আৰু ওকে এটাকে h ৰ মান ইখিলে আইছে নে ওকে ইয়াৰ পৰা যদি h ৰ মান উলিয়াব লাগে আৰু root 289 ৰ বৰ্গমূল কিমান হয় আমাৰ জানা নে জানো 17 ওকে h পালো h ৰ মান আমি কিমান পালো 17 কে উলিয়াব কি দিছিল ধৰিলে একটা কোৱেশ্চন নাইও ধৰিলে আমাক কৈছে আন ত্ৰিকোণমিতিক অনুপাত কেটা উলিওৱা ওকে আন ত্ৰিকোণমিতিক অনুপাত যেনেকে কি sin a cos a tan a sec a tan a cot a sec a cosec a কুৱেশ্যনটো নাই কিন্তু উলিয়াই দিছো যাতে তোমালোকৰ প্ৰেক্টিস হৈ যায় নেক্সট যদি কেতিয়াবা খুদে ধুনিয়াকে তোমালোকে কৰিব পাৰা ওকে চাইলোৱা sin a কি আছিল p/h cos কি আছিল b/h tan কি আছিল p/b এতিয়া আমি কি কৰিব লাগে অনলি উল্টা কৰিব লাগে tan a মানে কি আছিল p/b ইয়াত কি কৰিম b/p b/h cos a sec কি কৰিম h/b cosec কি আছিল p/h কি লিখিম h/p কি আছে পাতি যোৱা খালি এতিয়া 15k divided by p/h 17k k cancel কিমান হ'ব 15/17 next cos a চোৱা cos a কিমান হ'ল b/h b means কিমান 8k h ৰ মান কিমান আছিল 17k k cancel কিমান 8/17 যোনকেটা লাগে ধুনিয়াকে লিখি লবা আৰু পিছত p means কিমান আছে 15k যেহেতু আমি কোৱেশ্চন প্ৰেক্টিস কৰি আছো সো মেইন মোটিভ হ'ব লাগে কেনেকে উলিয়াব দিছে আৰু b মান কিমান আছিল 8k k cancel 15/8 cot a কিমান হ'ব এটুকে উল্টাটো 8/15 cosec a এটুৰ উল্টা 17/8 ধুনিয়াকে পাতি লব কৰিব পাৰা আৰু এটু কিমান হ'ব 17/15 সো এখিনি आंसर যেমান আমাক উলিয়াব কি দিছিল sin a sec a এটু হল sin a এটু হল sec a 17/8 আৰু 15/17 ওকে আমাক যোনটো উলিয়াব দিছিল হেতু উলিয়ালো প্লাস এক্সট্ৰা কে উলিয়াই ধৰিছো যাতে কোৱেশ্চন প্ৰেক্টিস হয় কিন্তু পৰীক্ষা যোনটো আহে হেতুহে কৰিবা বাকি খবা কৰি নাহিবা কিন্তু বাকি খবা জানা বুলি যে গুটে খবা কৈ আহিলে মাৰ্কস নিদিয়ে যোনটো উলিয়াব দিছে হেতুৱে উলিয়াব লাগিব আৰু তুমি যে গুটেখিনি উলাইছে বুলি
মাৰ্কছ বেছিকৈ নিদিয়ে এক্সামত অ'কে চ' যিমানখিনি জানা এক্সামত সিমানখিনিয়ে কৰিবা যিমানখিনি উলিয়াব দিছে সেইখিনিয়ে কৰিবা তাতকৈ এক্সট্ৰা কৰি আহিম বুলি নাভাবিবা বেছি কৰিলে ভুল হ'লে তোমাৰেই মাৰ্ক যাব অ'কে নেক্সট আছিল sec theta 13/12 sec theta 13/12 হ'লে বাকি trigonometric ratio কিমান হ'ব find all trigonometric ratios okay আমি কি জানো sec theta easy question 13/12 ইয়াৰ পৰা যদি আমাক ওলাব দিয়ে sec theta মানে cos theta মানে আমি কি জানো cosৰ উল্টা sec cos theta মানে কি আছিল b/h that means কি হ'ব h/b is equal to 13/12 যেহেতু নাজানো আমি কি কৰিম ধুনীয়াকৈ এইটো কি ধৰি ল'ম k বুলি ধৰি ল'লো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ অনুপাত থাকিলে আমি কেতিয়াও ওপৰটো ইকুৱেল টু ওপৰটো বা তলৰটো ইকুৱেল টু তলৰটো লিখিব নোৱাৰোঁ অনুপাত থাকিলে আমাৰ মেইন মটিভ হ'ব টু think a constant k which satisfies all the conditions here okay 13k আৰু ইয়াৰ পৰা b is equal to 12k ইয়াৰ পৰা আমি কি উলিয়াব লাগিব পাইথাগোৰাছৰ সূত্ৰৰ মতে আমি কি উলিয়াব পাৰোঁ h square is equal to b square plus p square এইখিনিলৈ জানো ইয়াৰ পৰা আমাক কি উলিয়াব লাগে p উলিয়াব লাগে ইয়াৰ পৰা যদি আমি p square উলিয়াব লাগে কি লিখিব পাৰোঁ h square plus b square ইফালে গ'লে কি হ'ব minus b square okay p মানটো ইয়াতে কি হ'ব root over h square minus b square p is equal to root h ৰ মান কিমান আছিল 13k whole square minus b means কিমান 12k whole square p is equal to কিমান হ'ব 13 means 160 then 13 square k square means এটা কিমান হ'ব 144 k square অলৰেডি এইখিনি জানিব লাগে p মানটো কিমান হ'ব বিয়োগ কৰা 9 পৰা 4 গ'লে 5 6 পৰা 4 গ'লে 2 আৰু k square p মানটো কিমান হ'ব root 25 k square এটোক যদি ভাঙি দিও আমি কি লিখিব পাৰো root 25 into root k square কি লিখিম 5k তো ইয়াৰ পৰা আমি কি পালো 5k আকৌ এটা পালা trigonometric ratio 5 আৰু 12 হলে কিমান হ'ব 13 right 5 12 হলে 13 হ'ব ইয়াৰ পৰা বাকিখিনি উলিয়াব লাগে sin theta cos theta tan theta cot theta sec theta cosec theta এতিয়া এই বাকি কেটা উলিয়াবৰ কাৰণে আমি কি কৰিব পাৰো sin theta মানে কি আছিল p/h cos theta b/h tan theta p/b cot theta কি আছিল b/p sec theta কি আছিল h/b আৰু এটো h/p জাস্ট আমি ভ্যালু কেটা পাতিব লাগে p কিমান পাইছো 5k h কিমান পাইছো 12k b কিমান পাইছো 12k h কিমান পাইছো 13k p কিমান পাইছো 5k b কিমান পাইছো 12k b কিমান পাইছো cot theta b 12k p কিমান পাইছো 5k h কিমান পাইছো 13k b কিমান পাইছো 12k h কিমান পাইছো 13k p কিমান পাইছো 5k এনেকে ভ্যালু কেটা উলিয়া k cancel 5/12 k cancel 12/13 k cancel 5/12 k cancel 12/5 k cancel 13/12 k cancel 13/5 okay ইমানখিনি আছিল সো এইখিনি কৰিলে ধুনীয়াকৈ বাকি কেটা কোৱেশ্চন কৰিব পাৰিবা ওকে এইটো কোৱেশ্চনটো ইম্পৰ্টেন্ট কি আছিল যোনটো উলিয়াব দিছিল ধুনীয়াকৈ হেতু উলিয়াই পেলাই বাকিখিনি আমি অনলি কি কৰিব লাগে ক্যালকুলেট কৰিব লাগে সো এইটো কোৱেশ্চনৰ ইমানখিনি আছিল সো নেক্সট কোৱেশ্চনলৈ যাও ওকে নেক্সট কোৱেশ্চন কৰো যদি লিখি আছা পজ কৰা আৰু ট্ৰাই কৰা নিয়মটো বুজি লোৱা মেথছত অল এবাউট নিয়মটো জানিলে বাকিখিনি হৈ যাব
ওকে নেক্সট চোৱা ধৰি লোৱা এটা ত্ৰিভুজ আছে সমকোণী ত্ৰিভুজ হা এটা সমকোণী ত্ৰিভুজ যদি এইটো সমকোণী ত্ৰিভুজ হয় এই কোণটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হয়নে ইমানখিনি জানো যদি এটা সমকোণী ত্ৰিভুজ হয় এই কোণটো যদি 90 ডিগ্ৰী হয় তেন্তে বাকীকেইটা কিমান হ'ব সেইটো আমি উলিয়াব লাগে এ এইটো কিমান হ'ব ধৰি লোৱা এইটো বি এইটো চি এটা সমকোণী ত্ৰিভুজ আছে এ বি চি য'ত বি কোণটো 90 ডিগ্ৰী এতিয়া এই ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি কিমান হ'ব 180 ডিগ্ৰী আমি কি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী নট 360 ডিগ্ৰী নহয় বৃত্তৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী যেতিয়া দুটা কোণৰ সমষ্টি চোৱা এটা কোণ কিমান হৈ গ'ল এটা কোণ 90 এটা কোণ কিমান হ'ল 90 আৰু বাকী কেইটা কোণ থাকিল দুটা কোণ মিন্স এংগল বি প্লাছ এংগল চি অকলে কিমান হ'ব 90 ডিগ্ৰী হ'ব লাগিব তেতিয়া 90 হ'লেহে কি হ'ব 180 ডিগ্ৰী যেতিয়া দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হয় তাক আমি কি বুলি কওঁ জানানে কি বুলি কওঁ তাক আমি কওঁ পূৰক কোণ বুলি ওকে মনত ৰাখিবা যেতিয়া দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হয় তেতিয়া আমি তাক কি বুলি কওঁ পূৰক কোণ কি বুলি কওঁ পূৰক কোণ এতিয়া মনত ৰাখিবা এই দুটা এংগল আমি নাজানো হয়নে এই দুটা এংগল জানো নে নাজানো কনসেপ্ট 1 মনত ৰাখিবা এটা সমকোণী ত্ৰিভুজৰ যদি এটা কোণ 90 ডিগ্ৰী এটা কোণ 90 ডিগ্ৰী আৰু বাহু কি কি আছে ইয়াতে এ বি আছে এ বি বাহু আছে বি চি বাহু আছে আৰু এ চি বাহু আছে এই তিনডাল বাহু আছে এটা ত্ৰিভুজত মানে সমকোণী ত্ৰিভুজটোত এতিয়া এই ত্ৰিভুজটোত বি কোণটো কিমান 90 ডিগ্ৰী আৰু যদি এই কোণটোৰ ওচৰত কোন দুডাল বাহু আছে এ বি যদি এটা সমকোণী ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় এটা সমকোণী ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় আৰু 90 ডিগ্ৰী কোণ কৰা লগতে থকা যোনকেইডাল বাহু কি আছে এ বি আৰু বি চি হয়নে এ বি আৰু বি চি আছে যদি এই দুডাল বাহু সমান হয় তেন্তে এই দুটা কোণ কিমান হৈ যাব জাননে সমান তেন্তে কি ক'ব পাৰো এংগল এ ইজ ইকুৱেল টু এংগল চি মনত ৰাখিবা ইম্পৰ্টেণ্ট কনসেপ্টটো কি যে এটা সমকোণী ত্ৰিভুজ যদি এটা সমকোণী ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় আৰু 90 কোণটো কৰোতে যোনকেইডাল বাহু আছে চোৱা এনেকে আছে হয়নে কেনেকে আছে এনেকে হওক বা এনেকে হওক এনেকে যেতিয়া এনেকে আছে এনেকে থাকোতে এইটো কোণ কিমান ডিগ্ৰী এইটো কোণ ইয়াৰ লগত যোনটো কৰিছে এই কোণটো কিমান 90 ডিগ্ৰী এই কোণটো 90 ডিগ্ৰী আৰু এই 90 ডিগ্ৰী কৰোতে কোন কেইডাল বাহু লৈছে এইডাল বাহু আৰু এইডাল বাহু হয়নে কোন কেইডাল বাহু 90 ডিগ্ৰী কোণ কৰোতে এইডাল বাহু লাগিছে আৰু এইডাল বাহু লাগিছে এতিয়া 90 ডিগ্ৰীত এই কোণটো কৰোতে কোন কেইডাল বাহু লাগিছে এইডাল বাহু আৰু এইডাল বাহু এই দুডাল বাহু যদি সমান হয় এইডাল বাহুৱে আৰু এইডাল বাহুৱে যদি সমান হয় ইহঁতে যোনকেইটা কোণ কৰিছে এংগল এ আৰু এংগল চি এই দুটা কোণো সমান হৈ যাব আকৌ এবাৰ যদি এটা সমকোণী ত্ৰিভুজ হলে কি হ'ব এটা কোণ 90 ডিগ্ৰী এটা সমকোণী ত্ৰিভুজৰ যদি এটা কোণ 90 ডিগ্ৰী আৰু এবাৰ কৈ দিছো যদি এটা সমকোণী ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় তেতিয়া যদি 90 ডিগ্ৰী কোণ কৰা বাহুটো 90 ডিগ্ৰী কোণ কৰা বাহুটো যোনকেইডাল ওচৰত আছে এবজেকেণ্ট মানে বিপৰীত বাহু লগতে লাগি থকা হয়নে চ' সেই বাহু কেইডাল যদি সমান হয় তেন্তে যোনকেইটা কোণ বাকী আছিল সেই দুটা কোণ সমান হ'ব ডেট মিনছ মই ক'ব বিচাৰিছো যে I just want to tell you that সমকোণী ত্ৰিভুজৰ এই কোণটো কৰা এইডাল বাহু আৰু এইডাল বাহু যদি সমান হয় তেন্তে এইকেইটা কোণ কিমান হ'ব সমান হ'ব ডেট মিনছ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি ইজ ইকুৱেল টু 180 ডিগ্ৰী য'ত আমি কি পাইছিলো এংগল বি প্লাছ এংগল চি ইজ ইকুৱেল টু কিমান পাইছো এংগল বি আমি কিমান পাইছো এংগল
বি আমি কিমান পাইছোঁ 90 ডিগ্ৰী আৰু সিফালে লৈ গ'লে কিমান হ'ব 180 মাইনাছ এংগল বি মিনছ কি 90 ডিগ্ৰী ডেট মিনছ এংগল এ প্লাছ এংগল চি কিমান হ'ব 90 ডিগ্ৰী মানে এইখিনিলৈ অলৰেডি বুজিছোঁ এতিয়া কি কৈছোঁ যদি এই ত্ৰিভুজটো এটা কোণ 90 ডিগ্ৰী আৰু এই দুডাল বাহু সমান হয় এইডাল বাহু আৰু এইডাল বাহুৱে যদি সমান হয় এই দুটা কোণ সমান ডেট মিনছ এংগল এ ইজ ইকুৱেল টু এংগল চি য'তে এংগল এ দেখোঁ আমি এংগল চি বহাব পাৰোঁ বা এংগল চি সলনি এংগল এ বহাব পাৰোঁ কিমান হ'ব 90 ডিগ্ৰী টু এংগল চি এটা এংগল চি আছে আৰু এটা এংগল চি আছে কি লিখিলোঁ দুটা এংগল চি ইজ ইকুৱেল টু 90 ডিগ্ৰী ইয়াৰ পৰা এংগল চি মানটো কিমান হ'ব 90/2 ডেট মিনছ 45 ডিগ্ৰী মানে এটা কোণ আমি কিমান পালোঁ 45 আৰু এংগল এ ইজ ইকুৱেল টু এংগল চি আছিল যিহেতু চ' ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ এংগল এ আৰু এংগল চি কিমান ডিগ্ৰী হ'ব 45 ডিগ্ৰী হ'ব কনচেপ্টটো আছিল এইটো এটা ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী আৰু বিপৰীতে থকা বাহুকেইডাল যদি সমান হয় তেন্তে এই দুটা কোণো সমান হ'ব ডেট মিনছ এইটো যদি 90 ডিগ্ৰী হয় এইটো 45 হ'ব আৰু এইটো 5 হ'ব উইথ এ কণ্ডিশ্যন যদি বাহুকেইটা সমান হয় অ'কে চ' এই কনচেপ্টটোৰ ওপৰত ভিত্তি কৰি তোমালোকৰ নেক্সট কুৱেশ্যনটো অ'কে বুজি পাইছা কনচেপ্টটো মনত ৰাখিবা এইবোৰ মনত ৰাখিব লাগে অ'কে আমাক নেক্সট কুৱেশ্যনটো কি কৈছে আমি জানোনে সূক্ষ্ম কোণ জানোনে সূক্ষ্ম কোণ কি হয় যেতিয়া কোনোবা এটা কোণ কিহতকৈ সৰু 90 ডিগ্ৰীতকৈ সৰু তেতিয়া সেইটোক আমি কি বুলি কওঁ সূক্ষ্ম কোণ আৰু যদি একদম 180 ডিগ্ৰী হ'ল কি কওঁ সৰল কোণ বুলি কওঁ ৰাইট 90 ডিগ্ৰীতকৈ সৰু হ'লে সূক্ষ্ম কোণ মনত ৰাখিবা কুৱেশ্যনটোত কৈছে তোমালোকৰ কুৱেশ্যন নম্বৰ 4 আই থিংক 6 কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6ত কৈছে এংগল এ আৰু এংগল বি দুইটাই কিহতকৈ সৰু 90 ডিগ্ৰীতকৈ সৰু মানে দুইটা কি কোণ সূক্ষ্ম কোণ আৰু এটা কণ্ডিশ্যন কি দিয়া আছে যে cos A is equal to cos B এক্সামত আহিবলগীয়া কুৱেশ্যন cos A is equal to কি দিয়া আছে cos B তেন্তে দেখুৱাব লাগে যে এংগল A is equal to এংগল B এংগল A is equal to এংগল B দেখুৱাব লাগে অলৰেডি কি কৈছিলোঁ যে এটা ত্ৰিভুজ সমকোণী ত্ৰিভুজৰ এটা কোণ যদি 90 ডিগ্ৰী হয় বাকীকেইটা কোণ যদি সিহঁতৰ 90 ডিগ্ৰী কৰা কোণকেইটা বাহুকেইডাল সমান হয় তেন্তে সেইটো কোণ কিমান ডিগ্ৰী হ'ব আধা দুইটা ইকুৱেল হৈ যাব চ' এইটো কুৱেশ্যন কৰোঁ একদম ছেম কনচেপ্ট হ'ল অ'কে চ' আমাক কুৱেশ্যনটোত কি দিয়া আছে কুৱেশ্যনটোত আমাক দিয়া আছে যে সমকোণী ত্ৰিভুজটোৰ অ'কে ট্ৰিগোনোমেট্ৰি মিনছ কি ট্ৰিগোনোমেট্ৰি মিনছ হ'ল আমাৰ কি সমকোণী ত্ৰিভুজ এ বি চি ৰাইট এতিয়া এই সমকোণী ত্ৰিভুজটোৰ যদি আমাৰ কি হয় এটা কোণ অ'কে চ' এ বি চি কিমান আছিল আমাৰ অ'কে এটা সমকোণী ত্ৰিভুজত কি হ'ল এটা কোণ আমাৰ 90 ডিগ্ৰী আমি এ আৰু বিটো কি হয় 90তকৈ সৰু ডেট মিনছ আমি এতিয়া বি দিব নোৱাৰোঁ ইয়াতে কি দিম চি এ আৰু বি মিলি পেলাই কি হয় 90তকৈ সৰু মানে চি কোণটো কিমান 90 ডিগ্ৰী আমাক কি দিয়া আছে যে cos A is equal to cos B হয়নে ইয়াৰ পৰা আমি কি উলিয়াই লওঁ প্ৰথমে cos A উলিয়াই লওঁ ইয়াৰ পৰা যদি আমি cos A উলিয়াওঁ আমি ডাইৰেক্টলিও কৰিব পাৰোঁ অ'কে cos A উলিয়াওঁ ইয়াৰ পৰা যদি আমি cos A উলিয়াওঁ কি হ'ব cos A এইটো এংগলৰ সাপেক্ষে এইটো কি হ'ল লম্ব আৰু এইটো ভূমি cos A কি আছিল B/H ডেট মিনছ এডাল বি AC/AB ইকুৱেল টু cos B এই এংগলটোৰ সাপেক্ষে কি হ'ব এডাল লম্ব এডাল ভূমি B/H মিনছ BC/ কি AB আমাক এইটো দিয়া আছিল ইয়াৰ পৰা এইটো লিখিলোঁ হ'ল এতিয়া ইয়াৰ পৰা আমি AB কেঞ্চেল কৰিব পাৰোঁ AB কেঞ্চেল কৰিলে কি লিখিম AC is equal to BC হয়নে চোৱা কি পালোঁ এতিয়া AC is equal to BC আৰু এইটো কোণ কিমান ডিগ্ৰী আছিল 90 ডিগ্ৰী ডেট মিনছ এংগল এ আৰু এংগল বি আমাৰ অট'মেটিক ছেম হৈ গ'ল নে
কনচেপ্টত সেইটোৱে কৈছিল যদি এটা কোণ 90 ডিগ্ৰী হয় আৰু যদি আমি দেখাব পাৰোঁ এইডাল বাহু সমান হয় তেন্তে এই দুটা কোণ অট'মেটিকেলি কিমান হৈ যাব আমাৰ সমান হৈ যাব চ' ইয়াতে কি লিখিব পাৰোঁ therefore angle A is equal to angle B কি আমি কি ইয়াৰ পৰা কি বুজিলোঁ যে সমান বাহুৰ বিপৰীত কোণবোৰ সমান অ'কে চ' ইয়াৰ পৰা আমি এই কণ্ডিশ্যনটো পালোঁ চ' লেকচাৰ নম্বৰ 2ত চ' এইখিনিলৈয়ে আছিল চ' আশা কৰিছোঁ তোমালোকে বুজি পাইছা যদি কিবা ডাউট আছে তোমালোকৰ ধুনীয়াকৈ কমেণ্টত জনাব পাৰা চ' অলৰেডি যিমানবোৰ আমাৰ কনচেপ্ট আছিল এইটো লেকচাৰত বুজিলোঁ আৰু নেক্সট লেকচাৰত আমি ইয়াৰ আগৰখিনি বুজিম য'ত আমি কি শিকিম যে ট্ৰিগন'মেট্ৰিক আমি ফৰ্মুলাছবোৰ কোনটো শ্বৰ্টকাটেৰে আমি মনত ৰাখিব পাৰোঁ কোনটো শ্বৰ্টকাটৰ দ্বাৰা আমি কৰিলে যাতে নেক্সটখিনি আমি মনত ৰাখিব পাৰোঁ নেক্সটৰ ভেলু উলিয়াওক যেন কেনেকৈ উলিয়াও আমি ভেলু হয়নে চ' সেইখিনি কৰিব পাৰোঁ চ' আমাৰ নেক্সট গ'ল হ'ব আমি 7ৰ পৰা 12লৈ এইখিনি কুৱেশ্যনখিনি কৰিম চ' অ'কে নেক্সট লেকচাৰত আমি কি কৰিম প্ৰথমে ৰিভাইজ কৰিম আজি যি পঢ়িলোঁ দেন আমি 7ৰ পৰা 12লৈ যিমানকেইটা কুৱেশ্যন আছে গোটেইকেইটা কৰিম প্লাছ তাৰপিছত আমি ভেলু উলিওৱা মানে অনুশীলনী নেক্সটত যাম অ'কে চ' এইটো ভিডিঅ'ত ইমানখিনি আছিল আশা কৰিছোঁ বুজি পাইছে যদি কিবা ডাউট আছে ধুনীয়াকৈ কমেণ্টত জনাবা আকৌ নেক্সট ভিডিঅ'ত লগ পাম অ'কে থেংক ইউ